হাৰমতি মেৰবিলৰ নিজৰ পথ অৱশেষত নিজেই নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি লৈছে ৰাইজে। ৭০ বছৰেও এচপৰা মাটি নপৰা বৃহত্তৰ মেৰবিলৰ END মাথাউৰি ৰাইজে গাঁঠিৰ ধন ভাঙি কৰিলে মেৰামতি। লখিমপুৰ জিলাৰ বৃহত্তৰ মেৰবিল অঞ্চলৰ ৩০খন গাঁৱৰ যাতায়াতৰ একমাত্ৰ ভৰসা ডিক্ৰং নদীৰ END মাথাউৰি। ১৯৫০ চনৰ ভূমিকম্পই ধেমাজি জিলাৰ বৰদলনি, মাজুলী, যোৰহাট আদি ঠাইৰ পৰা নিৰাপদ স্থান বিচাৰি বাস কৰে বৃহত্তৰ অঞ্চলটোত। ৩০খন গাঁৱৰ একমাত্ৰ যাতায়াতী পথ হিচাপে ব্যৱহৃত ডিক্ৰং নদীৰ উত্তৰ পাৰৰ এই বান্ধটো কোনো দিনেই এচপৰা মাটি পৰা নাই, যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায় বাণিজ্য বিভিন্ন কামত এই পথেৰে যাতায়াতিৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভোগ কৰি আহিছে। শাসনাধিষ্ঠ চৰকাৰখনে গুৰুত্ব নিদিয়ে এই পথটোৰ ক্ষেত্ৰতো। ভোট বেংক হিচাপে ব্যৱহাৰ কৰে ৰাজনৈতিক নেতা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰখনৰ অমনোযোগিতাত জৰাজীৰ্ণ পথটো আজি ৰাইজে কৰিলে মেৰামতি। স্থানীয় উদ্যমী ব্যৱসায়ী যুৱকজনে মুক্ত মনেৰে নেতৃত্ব দি মেৰামতি কৰিলে পথ। এই ৰাস্তাটো আজি ৭০-৭৫ বছৰ এটা পুৰণা ৰাস্তা। আজিলৈকে কিন্তু এই ৰাস্তাটোৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো এটা পদক্ষেপ নল'লে। যথেষ্ট ৰাইজৰ কষ্ট হৈছে। এই ৰাস্তাটো ইমান জৰাজীৰ্ণ অৱস্থা। কোনো এজন যদি বেমাৰী বা কিবা এটা অসুবিধা হয়, এই গাঁওখনত কাৰোবাৰ ঘৰত যদি জুইও লাগে, এখন ফায়াৰ ব্ৰিগেড আহি সেই মানুহক যে ৰক্ষা কৰিব, জুই যে নুমাব, সেই এটা ব্যৱস্থাও নাই। লগতে ইমান এটা বৃহৎ অঞ্চলৰ এইটোৱে মূল ৰাস্তা। এই ৰাস্তাটো ৰাইজে আজিলৈকে বহুতবাৰ অনুনয় বিনয় কৰিছে ৰাইজে, কিন্তু চৰকাৰৰ ফালৰ পৰা একো সঁহাৰি নাপালে। আজি আমি ৰাইজৰ লগত আলোচনা কৰি আমি নিজেই গুৰি ধৰি আমি ৰাস্তাটো বনাবলৈ হাতত লৈছোঁ। চৰকাৰে যেতিয়া দিব তেতিয়া দিব, দেখা যাব। কিন্তু সদ্যহতে আমি এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ মানুহখিনি চলিব পৰাকৈ, অহা যোৱা কৰিব পৰাকৈ, সৰু সৰু ল'ৰা ছোৱালীসকল স্কুল অহা যোৱা কৰিব পৰাকৈ আমি এটা ৰাস্তাটো এটা সুব্যৱস্থা কৰিবলৈ হাতত লৈছোঁ। গতিকে আমাৰ ক'বলগীয়া এইখিনিয়ে। ৰাইজে সহযোগ কৰিছে, আমিও ৰাতিপুৱাৰ পৰা লাগি আছোঁ। গতিকে যিখিনি পৰা যায় আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। তো মোক ক'বলগীয়া, চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চাওক, আজি আমি মেৰবিল আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আমি আজি প্ৰায় ৩ কিলোমিটাৰ পথ মেৰামতি কৰিব ওলাইছোঁ। উন্নয়নৰ ফুলজাৰি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে লখিমপুৰ আপোনাৰ যিকেইখন বিধানসভা হৈছিলে লখিমপুৰত, সেই তাতে আমাৰ এই ৰাস্তাটোৰ কাৰণে ২৫ কোটি টকা চেংচন কৰিছিলে যদিও আজি ছমাহ পাৰ হৈ যোৱাৰ পিছতো ইয়াৰ কোনো ধৰণৰ নিবিদা বা কোনো ধৰণৰ তেনেধৰণৰ আমি সুফল নাপালোঁ। গতিকে আজি আমি আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি আমি মেৰবিল আঞ্চলিক যুৱ সংঘৰ বৃহত্তৰ এই ৪-৫খন গাঁৱৰ ৰাইজ মিলি আমি এই ৰাস্তাটো মেৰামতি কৰিব লাগিছোঁ। যদি চৰকাৰখনে হাতে কামে যদি কাম কৰিবই নোৱাৰে, তেখেতসকলে বিভিন্ন আঁচনি ঘোষণা কৰি এনেদৰে পেলাই ৰাখিব নালাগে। আমি চৰকাৰখনক অনুৰোধ জনাম, অনাগত দিনত জয় 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 শ্লোগান দিয়ে চৰকাৰখনে। আমাৰ নিৰ্মাণৰ য'ত শ্লোগান দিয়ে, সেই শ্লোগান কিন্তু আৰু য'ত আমাৰ প্ৰতিটো কাম আমাৰ প্ৰতিটো কাম নিয়াৰিকৈ কাম কৰি যাম বুলি চৰকাৰখনে যি আমাক প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি কিন্তু আজি আমি দেখা নাই। আমি সেয়েহে আমি চৰকাৰলৈ নৰখি পেলাই আমি নিজৰ ধনৰ বল খৰচ কৰি পেলাই আমি নিজে এই ৰাস্তাটো পথ নিৰ্মাণ কৰিছোঁ। আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা যদি আমি ভৱিষ্যতে এই পথটোৰ কাৰণে